এইয়া ছাই মদৰ প্ৰস্তুতি চলি আছে। ছাই মদ আৰু মিচিঙত পৰ আপং বুলি কোৱা হয়। তো যোনটো ছাইৰে বনোৱা হয়, ভুচি জ্বলাই মেলি চাউলৰ সৈতে মিহলাই আছে ইয়াত। সেই ইয়াতে টিঙৰ ওপৰত ধানৰ বাকলিবোৰ ভুচাবোৰ জ্বলাইছে, জ্বলাই মেলি তালৈ লৈ তাত ভাতৰ সৈতে মিহলাই আছে। ভাত ৰান্ধি ভাতৰ সৈতে মিহলাই আছে আৰু ভাতৰ লগত ঔষধ মিহলাই দিয়ে। আৰু আমাৰ মিচিং সমাজৰ এটা সকলোৱে লগ ভাগ ধৰি কাম কৰি দিয়ে। মানুহৰ যাৰ ঘৰত কিবা এটা যদি কাম থাকে তো সকলোৱে আহিছে। ইয়াত এটা চাংঘৰ যোনটো নিয়মৰ বাবে জৰুৰী হয় বনাবলৈ। কিছুমান ঘৰত চাংঘৰ নাথাকিলে বনায়। তাকে ইয়াত বাঁহবোৰ তাত ফালি বনাই আছে। ইয়াত আহি চাঙত লগাই আছে। এয়া দেখিছে আমাৰ খুৰা বৰ্তা দাদা, সিহঁতে মিলি এই চাংটো বনাইছে। সকলোৱে লগত লগাই ৰছীৰে বান্ধি আছে। ইয়াত সকলোৰে বাবে খানা, যিহেতু কাম কৰিছে ভোক লাগে, তো সেইবাবে সকলোৱে ৰাইজৰ বাবে ইয়াত খানা বনোৱা হৈছে। ইয়াতে প্ৰস্তুতি চলি আছে মাংস। ইয়াত আমাৰ সকলো বৌবোৰ বহি ইয়াত ভাত বনাই আছে আৰু ইফালে ইয়াত বাই চাহ বনাই আছে। কাম কৰি আছে বৰ্তাসকলৰ বাবে। ধন্যবাদ। সেইটোৱে আজি আপডেটত থাকক, চাই থাকক।